দুভৰীৰ যাদুৰে জগত জিনাৰ হেঁপাহ এবুকু আশা বুকুত বান্ধি অসমৰ পৰা স্পেইনলৈ যাত্ৰা কৰিব সৌৰভে দিনে নিশাই অনুশীলনত ব্যস্ত যুৱ খেলুৱৈগৰাকী ডেভিড ভিলা এণ্ড্ৰিঅ আইনেষ্টাৰ দেশত দুভৰীৰ যাদুৰ অ আ ক খ শিকিবলৈ যাব ৰাজ্যৰ 17গৰাকীকৈ ফুটবল খেলুৱৈ স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰিব 19 বছৰ অনূৰ্ধ্ব অসমৰ এই 17গৰাকী ফুটবল খেলুৱৈয়ে ৰাজ্যৰ বছা 72গৰাকী ফুটবল খেলুৱৈৰ ভিতৰত গুৱাহাটীৰ স্পৰ্টছ এছ'চিয়েশ্যনে স্পেইনলৈ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে নিৰ্বাচিত কৰিছে 17গৰাকীকৈ ফুটবল খেলুৱৈক গোপীনাথ বৰদলৈ ট্ৰফি প্ৰতিযোগিতাত ভাল খেল প্ৰদৰ্শন কৰা খেলুৱৈৰ মাজত এই 17গৰাকী খেলুৱৈক নিৰ্বাচিত কৰা হৈছে এই 17গৰাকীকৈ খেলুৱৈৰ মাজত অন্যতম এজন নিৰ্বাচিত খেলুৱৈ বিশ্বনাথৰ সৌৰভ দে সপ্তম শ্ৰেণীৰ পৰা ফুটবল খেলিবলৈ আৰম্ভ কৰা সৌৰভে বৰদলৈ ট্ৰফিত ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে বিশ্বনাথৰ সৌৰভকো নিৰ্বাচন কৰা হৈছে স্পেইনলৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ যাবলৈ লোৱা দলটো যাতে তাত গৈ আৰু ভালকে মানে খেল গেম দেখাব পাৰো যাতে যোনে আমাক পঠাইছে তাৰো নাম চাম ৰাখিব পাৰো মানে বিশ্বনাথ চাৰিআলিৰো নাম যাতে অসমৰো নাম হওক মানে ভালকে খেলিব বিচাৰিছো আৰু তাত গৈ জুলাই মাহত যোৱা হ'ব জুলাই লাষ্ট মানত যোৱা হ'ব শুনিছো 14 দিনৰ প্ৰশিক্ষণ হয় কেনে কি ধৰক বিশ্বনাথ তুমি এতিয়া ক'ত কি মানে কি আছিলে মইতো ফুটবল আপোনাৰ ইয়াতে সৰুৰ পৰা ষ্টাৰ্ট কৰিছিলো আপোনাৰ ৰেলৱে ষ্টেচন গ্ৰাউণ্ডত কিন্তু এতিয়া মোৰ কাৰেণ্ট ক্লাব হ'ল আমাৰ গুৱাহাটী টাউন ক্লাব মানে গুৱাহাটী টাউন ক্লাব হৈ গ'লো কেনে লাগিছে জুলাইত যাবা ভালে লাগিছে যেহেতু দেখা গৈছে যে বিশ্বনাথ চাৰিআলিৰ পৰা তুমি সিলেক্ট হৈছা 14 দিনৰ ট্ৰেইনিং লবা তুমি এতিয়া পঢ়ি আছা নে মই পঢ়ি আছো ক্লাছ 12 তোমাৰ পঢ়া শুনা ক্ষতি নহব জানো পঢ়া শুনা ক্ষতি মানে মই ডিব্ৰুগড় সিটি কলেজত লৈছো মানে স্পৰ্টছৰ কাৰণে মানে এহঁতৰ গেম হয় ন ইউনিভাৰ্চিটি গেম বিলাক আমি খেলি দিব লাগে সেইটো কাৰণে আমি মানে এক্সাম দিব যাওঁ ক্লাছেছ নকৰিলেও আমাৰ মানে হেৰি কৰে আৰু লাষ্টলি বৰদলৈ ট্ৰফিত আচলতে খেলিবলৈ তোমালোকে সিলেক্ট হৈছা নে হয় মই বিশ্বনাথ চাৰিআলিৰ পৰা বৰদলৈ ট্ৰফি খেলিছিলো তাৰ পৰা সিলেকশ্যন হৈছিল কিন্তু মই ফাইনেল ৰাউণ্ডটো খেলা নাছিলো মোৰ এক্সাম আছিলে কাৰণে ডিব্ৰুগড় গুচি গৈছিলো তেতিয়া তাৰপিছতো মোক মানে সিলেকশ্যন পাইছো তাৰপিছত ছেকেণ্ড ট্ৰায়েলটো আপোনাৰ তেজপুৰ পল' গ্ৰাউণ্ডত হৈছিলে তাতে তাৰ পৰা সিলেকশ্যন পাই কিনে মেইন ট্ৰায়েলটো এবাৰ হ'ল 25ত এবাৰ 25 মে'ৰ পৰা 31 মাৰ্চ যাৰ বাবে বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰ বাকৰিত দিনে নিশাই সৌৰভ এতিয়া ব্যস্ত হৈ পৰিছে অনুশীলন কৰাত ভালে লাগিছে বিশ্বনাথৰ প্ৰথম এনেকা ভাল অপৰচুনিটি দিছে ছাৰ বিলাকো তেতিয়া ভালকে খেলো এতিয়া আমাৰ অপৰচুনিটি আমি তাত গৈ নিজে লোৱাটো মানে ইম্পৰ্টেঞ্চ বেছি তাতে মাৰ্বেল এফচিত মানে স্কাউটিং কৰিব বুলি শুনিছো তাতে তাৰ পৰা ভালকে খেলি যাতে পাওঁ এতিয়া বৰদলৈ ট্ৰফি নেক্সট ইয়াৰো হ'ব ন তেতিয়া চবে এনেকা অপৰচুনিটি ল'বলৈ কাৰণে তাতে চবে ভালকে খেলে আকৌ চবে চান্সেছ পায় আকৌ তেনেকা নহলেও আপোনাৰ বহুত এনেকা আই লিগ ক্লাবো আছে এতিয়া বহুত ৰিচেণ্ট এনেকা ট্ৰায়েল ওলাই মানে আপোনাৰ বহুত ট্ৰায়েল এনেকা অলপ খালি নিজে যাব লাগিব জাগাবিলাকত তেতিয়া চব নিজে গম পাব ট্ৰায়েল বিলাক দিলে এতিয়া এহেঁতো ভালকে খেলিব পাৰিব আৰু প্ৰেক্টিচটো মেইন এইটোৱে প্ৰেক্টিচটো টাইম মানে আমাৰ মৰ্ণিং মানে মোৰ মানে নিজে এটা সেশন বনাই লোৱা টাইপৰ আৰু মানে এতিয়াতো ৰিচেণ্ট কোচ নাথাকিলে ঘৰত থকাটো নিজৰ ন মৰ্ণিঙত যাওঁ তাৰপিছত ইভিনিং টাইমত মানে মই ইয়াতে আহো ইয়াত ইভিনিং টাইমত মই 3 মানতে আহো 3 পৰা 4 লৈকে ইণ্ডিভিজুৱেল মানে এনেকা ভাইটি কেইটামান আছে সিহঁতৰ লগত প্ৰেক্টিচ কৰি কিনে ইভিনিং টাইমত অলপ গেম খেলো আৰু এতিয়া তুমি পঢ়ি আছা কি মই 12 পঢ়ি আছো 12 কোন কলেজত মই সিটি কলেজ ফুটবলৰ জৰিয়তে এদিন জগত জিনাৰ হেঁপাহ ৰখা সৌৰভে অহা জুলাই মাহৰ শেষৰ ফালে আন খেলুৱৈসকলৰ লগত গুৱাহাটীৰ পৰা ৰাওনা হ'ব স্পেইনলৈ যাৰ বাবে অধিক উৎসাহিত হৈ পৰিছে সৌৰভ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিশ্বনাথ